উত্তৰ গুৱাহাটীত নকল টকা সৰবৰাহকাৰী গেং গ্ৰেপ্তাৰ কৰা হৈছে। খেদি খেদি পিটনিৰ পৰা আটক কৰা হৈছে তিনিটা অপৰাধীক। নকল টকাৰ গাড়ী অনুসৰণ কৰি কুমাৰ ভাস্কৰ বৰ্মা দলঙৰ সমীপত কৰা হৈছে আটক। ৰঙিয়াৰ দিশৰ পৰা গুৱাহাটী অভিমুখী পথত আটক কৰা হৈছে নকল টকা সৰবৰাহকাৰীকেইটাক। আটক কৰা হৈছে চিন্ময় কলিতা, ৰছিদ আলী আৰু মহম্মদ চাহিৰ আলীক। AS23X3739 নম্বৰৰ ভুৱা নম্বৰ প্লেট লগাইছিল বাহনত আৰু সৰবৰাহকাৰীকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে 3,82,600 টকা, 100 টকীয়া আৰু 500 টকীয়াৰ নকল নোট। ঘটনাৰ জড়িতৰ সন্দেহত উত্তৰ গুৱাহাটীৰ জলাহৰ আন এজনকো আটক কৰিছে আৰক্ষীয়ে। এইবিলাক মানুহ গিৰিয়াৰিং হৈ গ'ল। ইয়াতে বোলে কোনোবাই বোলে মানে 2 নম্বৰী পইচা লৈ পেলাই আহিলে। আমাৰ নলবাৰী থানা গম পাই সিহঁতক খেদি খেদি ধৰি পেলাই এতিয়া বৰ্তমান সিহঁতক তেওঁলোকে পুলিচৰ জিম্মাত আছে। আৰু মই এইখিনি গম পাওঁ 3জন বুলি গম পাওঁ মই। আৰু পইচাৰ সংখ্যা তুমি এতিয়া মই ক'ব নোৱাৰিম কিমান হ'ল, কোনোবাই 3 লাখ কোনোবাই 2 লাখ এনেকুৱা কৈ আছে। কিন্তু কথাটো কিন্তু প্ৰশাসনে কিন্তু বহুত ধুনীয়া এটা কাম কৰিছে, য'ত নেকি আজি আমাৰ নৰ্থ গুৱাহাটীখন ছেভ হৈ আছে। এতিয়া পলাব আহিছিল, পলাই গৈছিলে, পিটনিৰে পলাব গৈছিলে পুলিচৰ প্ৰশাসন